দৈনিক আমাৰ 30ৰ পৰা 32টা গ্ৰুপে আমাৰ গোটেই সমষ্টিবিলাকত আমাৰ প্ৰচাৰ চলাই আছে। পাহাৰত চলাইছে, চৰত চলাইছে, ভৈয়ামত চলাইছে, গোটেইবিলাকতে চলাইছে, বাটে ঘাটে য'ত পাইছোঁ আমি প্ৰচাৰ চলাইছে। প্ৰচাৰ খুব তুংগত। গতিকে ৰাইজৰ আমি একেবাৰে ওচৰ চাপিছোঁ আৰু কিছুমান জেগাত যাব পৰা নাই, সকলোতে যোৱাটো সম্ভৱ নহয়। সেইটো কাৰণে ৰাইজক মই ক্ষমা বিচাৰিছোঁ যে সকলোতে যাব পৰা নাই, কিন্তু আমাৰ গ্ৰুপ গৈছে। মোৰতো চিণ্ডিকেটৰ পইচা নাই নহয়, চুপাৰী চিণ্ডিকেট, গৰু চিণ্ডিকেট, পাণৰ চিণ্ডিকেট, কয়লাৰ চিণ্ডিকেট, গতিকে সেনেকুৱা শক্তি নাই। বাছত পইচা দি গুৱাহাটী সমষ্টিৰ কাৰণে মঙলদৈৰ পৰা মানুহ আনিবলগীয়া হৈছে, গুৱাহাটী প্ৰচাৰ চলাবলৈ অমিত শ্বাহ আহোঁতে জাগিৰোডৰ পৰা মানুহ আনিবলগীয়া হৈছে। মই কৈছোঁ যে গুৱাহাটী প্ৰচাৰ চলাবলৈ গুৱাহাটী মানুহ আহিব, এজনো বাহিৰৰ মানুহ আহিব নালাগে। সকলোৱে নিজৰ নিজৰ জেগাত কনচেনট্ৰেট কৰক। গতিকে তেওঁলোকে শক্তি নেদেখাটো কৰিবই। গতিকে সেইটোতো কাৰণ চাওক, PWDৰ আপোনাৰ NHৰ ৰড 1 কিলোৰ দাম 47 আৰু বিল্ডিঙৰ 87। তেওঁলোকে তেনেকৈ কমিশ্যন পায়, মোৰতো তেনেকৈ কমিশ্যনৰ পইচা নাই। গতিকে সেইকাৰণে মোৰ শক্তি নাইকিয়া হোৱা নাই। শক্তি শুনক, দৈনিক 13 ঘণ্টা 14 ঘণ্টা মীৰা বৰঠাকুৰ ফিল্ডত আছে। মোৰ ঘৰত ৰাতি 1:30টা বজালৈকে গেট একদম পূৰা খোলা থাকে। মোৰ 9টা বজাত গেটত তলা মাৰি পেলাই ভাগৰ লাগিছে বুলি শুই থকা মহিলা মই নহয়। শাৰীৰিক শক্তি আপুনি কাম কৰি আছে? ডেফিনেটলি কৰি আছোঁ। শাৰীৰিকভাৱে, ৰাজনৈতিকভাৱে, মানসিকভাৱে মই পূৰা প্ৰস্তুতি আছে, ৰাজনৈতিক প্ৰস্তুতি আছে। মই ৰাইজৰ কাষ চাপিছোঁ। ৰাতিপুৱা মই 6টা বজাত ওলাওঁ মৰ্ণিং ৱাকত, 7:30টাত স্কুলৰ গেটবিলাকত যাওঁ অভিভাৱকসকলক লগ পাবৰ কাৰণে। তাৰপিছত মই আজি এই জাহাজ ঘাটত আহিছোঁ, ইয়াতো মানুহৰ লগ কৰিছোঁ। ৰাইজক মই যেনি তেনি য'ত পাইছোঁ ৰাইজৰ লগত যোগাযোগ